মঙ্গলদৈত কেইবাটাও ইছলামিক সংস্থাৰ বৈঠক 2025 বৰ্ষৰ ৰমজানৰ ফিতৰা 83 টকা নিৰ্ধাৰণ। মঙ্গলদৈত অসম সুন্নী মাদ্ৰাছা শিক্ষা বোৰ্ডৰ মুখ্য কাৰ্যালয়ত 2025 বৰ্ষৰ পবিত্ৰ ফিতৰাৰ মূল্য নিৰ্ধাৰণ কৰে। কেইবাটাও ইছলামিক সংস্থাৰ বিষয়ববীয়া এক উমৈহতীয়া বৈঠকত মিলিত হৈ ফিতৰা নিৰ্ধাৰণ কৰে। উক্ত বৈঠকত অসম সুন্নী মাদ্ৰাছা শিক্ষা বোৰ্ড, আহলে সুন্নত ৱাল জামাত, অসম সৌদ অসম উলামা আহলে সুন্নত কাউন্সিল, জামাতে ৰাজা মুস্তাফা, অসম ইছলামিক এডুকেশ্যনেল বোৰ্ড অৱ ইণ্ডিয়া, অসম ভাষা সুন্নী ষ্টুডেণ্ট ফেডাৰেশ্যন, অসম ৰাজা ফাউণ্ডেশ্যন, অসম যুৱ আহলে সুন্নত, অসম উলামায়াই আহলে সুন্নত কাউন্সিল, দৰঙৰ মুফতিয়ানে কিৰাম, উলামায়ে কিৰাম আৰু সংস্থাকেইটাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উক্ত বৈঠকত সৰ্বসন্মতিক্ৰমে 2025 বৰ্ষৰ ৰমজানৰ ফিতৰা 2 কিলো 47 গ্ৰাম আটাৰ ন্যূনতম মূল্য 83 টকা নিৰ্ধাৰণ কৰা হয়। এই হিচাপে সমূহ অসমবাসী মুছলমানক ফিতৰা আদায় দিবলৈ সংস্থাকেইটাই আহ্বান জনায়। সংস্থাকেইটাই পবিত্ৰ ৰমজান মাহ উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছে আৰু বিশ্ব শান্তি কামনা কৰিছে। সাংবাদিকৰ সতে হোৱা বাৰ্তালাপত সংস্থাকেইটাৰ হৈ মুফতি ৱালিউদ্দিন মিছবাহী চাহাবে এইদৰে কয়। মঙ্গলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। পোনপ্ৰথমে সমগ্ৰ অসমবাসী ৰাইজলৈ পবিত্ৰ ৰমজানুল মুবাৰকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সাংবাদিক বন্ধুসকল আমাৰ এই অনুষ্ঠানত অহাৰ কাৰণে, আমাৰ এই মুখ্য কাৰ্যালয়ত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ মুখ্য কাৰ্যালয়ত অসম সুন্নী মাদ্ৰাছা শিক্ষা পৰিষদৰ মঙ্গলদৈ আমাৰ এই মুখ্য কাৰ্যালয়ত অসমৰ 9টা ইছলামিক সংস্থাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত 2025 বৰ্ষৰ 2 কেজি 47 গ্ৰাম আটাৰ পবিত্ৰ ফিতৰাৰ মূল্য 86 টকা নিৰ্ধাৰণ কৰা হয়। ইয়াৰ উপৰিও কিচমিচ, খেজুৰ, পনীৰ বা জব এইখিনি বস্তু যদি কোনোবা ধনী মানুহে আদায় কৰিব বিচাৰে তেনেহ'লে 4 কেজি 94 গ্ৰাম অৰ্থাৎ 1 চাৰ মূল্য আপোনালোকে আদায় কৰিব। আল্লাহ ৰাব্বুল আলামিন যাতে আমাক সদকাতুল ফিতৰা আদায় কৰিবলৈ তৌফিক দান কৰে। পবিত্ৰ আল কোৰাণৰ এটা হুকুম আছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, লান তানালুল বিৰৰা হাত্তা তুনফিকু মিম্মা তুহিব্বুন। অৰ্থাৎ তোমালোকৰ পচন্দনীয়, অতিকৈ পচন্দনীয় দ্ৰব্য আৰু সামগ্ৰী তোমালোকে আল্লাহৰ ৰাস্তাত হিচাপেলে তোমালোকে আদায় কৰিবা। গতিকে সেইমতে যদি চোৱা যায় তেনেহ'লে আমি যিটো নিম্ন স্তৰৰ এটা মূল্য নিৰ্ধাৰণ কৰিছোঁ 86 টকা, ইয়াতকৈ ওপৰতো হৈ যাব পাৰে। ধৰক কোনোবাই যদি 90 টকা আদায় কৰিছে, 100 টকা আদায় কৰিছে, এইটো নিজৰ নিজৰ এলেকা আৰু নিজৰ নিজৰ ঠাইমতে আপোনালোকে আদায় কৰিব পাৰিব। কিন্তু মনত ৰাখিব যাতে 86 টকাৰ তলত নাহে, কাৰণ আমি এই 9টা সংগঠনে আজি পুৱাৰ পৰা দিনজোৰা আমি আলোচনা কৰি কাৰ্যসূচী আৰু প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে গোটেই অসমত ইয়াতকৈ তলত নাহে, মানে যিটো গড় হিচাপে আমি মিলাইছোঁ, গড় হিচাপে ইয়াতকৈ তলত নাহে। গতিকে আপোনালোকে সেই হিচাপে সদকাতুল ফিতৰ আদায় কৰিব। ৰাইজ যাতে বিভ্ৰান্তিত নহয় যে ক'ৰবাত 95 টকা হৈছে, ক'ৰবাত 90 টকা হৈছে, সেইটো মূল্য বজাৰ হিচাপে হৈও যাব পাৰে। কিন্তু আমাৰ আচল যিটো মিকদাৰ, আচল যিটো মানে আমাৰ পৰিমাণ 2 কিলো 47 গ্ৰাম, এইটোক লৈ আহলে সুন্নাত জামাতৰ কোনো বিবাদ নাই। মাশাআল্লাহ গোটেই অসমত 2 কিলো 47 গ্ৰামৰ ওপৰতে আমল চলি আছে আৰু সকলোৱে আদায় কৰি আছে। ৰাইজ যাতে বিভ্ৰান্তি নহয় যে আপাৰ অসমত বা মধ্য অসমত বা লোৱাৰ অসমত কিবা যদি মূল্যৰ তাৰতম্য হৈছে, এই তাৰতম্যৰ কাৰণে 2 কিলো 47 গ্ৰাম বদনামী নহয়। আপোনালোকে সকলোৱে আমি দিয়া এই 2 কিলো 47 গ্ৰামৰ মূল্য 86 টকা যাতে আদায় কৰে। আপোনালোকলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰমজানুল মুবাৰকৰ, আৰু সাংবাদিকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ এই কথাখিনি নিউজখিনি প্ৰচাৰ কৰাৰ কাৰণে। আল্লাহ ৰাব্বুল আলামিন আপোনালোককো ভাল কৰক আৰু গোটেই অসমবাসীৰ কাৰণে আমি দোৱা কৰিছোঁ আল্লাহ ৰাব্বুল আলামিন যাতে আমাৰ ৰমজানুল মুবাৰকৰ উছিলাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোলৈ শান্তি কঢ়িয়াই আনে আল্লাহ দান কৰে।
এইখিনি আমাৰ কামনা আৰু